মুখ্যমন্ত্ৰীক লৰা ৰজা আখ্যা অশোক শৰ্মাৰ বিজেপি এৰিবলৈ অশোক শৰ্মাৰ এলানি বিস্ফোৰণ ধৰ্মৰ নামত সমাজ বিভাজিত কৰিছে অসম চৰকাৰে প্ৰমূল্য ভিত্তিক ৰাজনীতিক বৃদ্ধাংকুষ্ট দেখুৱাইছে বিজেপিয়ে নৱম শ্ৰেণীৰ পাঠ্যক্ৰমেৰে বিজেপিক বুজালে অশোক শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া অহংকাৰী লৰা ৰজাৰ দৰে ৰাজ্য চলাই আছে কোনো কথাতে পৰাজয় বৰণ স্বীকাৰ নকৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতিবাদ দেখিলেই সিদ্ধান্ত সলনি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰে কোনোটো সিদ্ধান্তই এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰফ হৈছে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা যি সময়ত বিজেপিৰ অৱস্থা অতি শোচনীয় আছিল অসমত সেই সময়ৰ পৰা বৰ্তমানলৈকে সক্ৰিয় ভূমিকা লৈ আহিছিল এইগৰাকী অশোক শৰ্মাই কিন্তু নতুনকৈ বিজেপিলৈ আগমন ঘটা নেতাসকলৰ অতপালিত অসন্তুষ্ট হৈ পৰিছে পুৰণি বিজেপি কৰ্মী অশোক শৰ্মা এতিয়া মই মুখ্যমন্ত্ৰী সম্পৰ্কে মোৰ বিবৃতিটোত লিখিছো যিগৰাকী স্বেচ্ছাচাৰী লৰা ৰজাৰ ভাৱ তেওঁ কাৰো কথা নুশুনে নিজৰ তোষামতকাৰী কেইজনৰ বাহিৰে আজি তাই ৩ বছৰ অতিক্ৰম হল আপোনালোকৰ মনত নাই নেকি কোনটো সিদ্ধান্ত ৩ বছৰ তেওঁ চলাই আছে কোনো এটা সিদ্ধান্তই ৩ বছৰ অতিবাহিত কৰিব পৰা নাই এটা সিদ্ধান্ত লৈ ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ হয়তো আৰু আওপকীয়াকৈ কৰে মানি লোৱা নেদেখুৱাই তেওঁ আওপকীয়াকৈ সেইটো মানি লয় কিন্তু মানি লোৱা নেদেখুৱাই তাৰমানে তেওঁৰ পৰাজয় স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে গতিকে এনেকুৱা অহংকাৰী ব্যক্তি এজনৰ কথা মই আৰু ক'ব লগা নাই বিজেপিক অত্যন্ত বেয়া দিনৰ পৰা লালন পালন কৰি চৰকাৰ গঠন কৰালৈকে যি সক্ৰিয় ভূমিকা লৈছিল অশোক শৰ্মাই সেইগৰাকী নেতাৰে মন এতিয়া দহি গৈছে সেয়ে বাৰে প্ৰতি নিজৰ ঘৰতে অপমানিত হোৱাৰ লগতে অত্যাচাৰ অসহনীয় হোৱাৰ বাবে প্ৰায় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে অশোক শৰ্মাই তেওঁৰ স্পষ্ট মত যে আগন্তুক আগষ্ট মাহতে দল এৰিব জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কথাখিনি স্পষ্টভাৱে কৈছোঁ আৰু মই অতি দুখিত যে মই জন্ম দিয়া নাই সঁচা কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ মোৰ অন্তৰ দহি গৈছে কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয় বাৰে প্ৰতি অপমানিত হয় তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয় গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁ গতিকে মই আগষ্ট মাহৰ ৮-৯ তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ আনহাতে নলবাৰীৰ জিলা কাৰ্যালয়ত জিলা সভাপতি হোৱা স্বত্তেও এখনো ফটো কাৰ্যালয়ত উপলব্ধ নহয় অশোক শৰ্মাৰ দিনতে লগোৱা এখন আধাৰশিলাৰ ফলক বৰ্তমানৰ বিধায়কগৰাকীয়ে উদ্বোধন কৰাৰ সময়ত উঠাই দিয়াৰ অভিযোগ তুলি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে এই বিষয় সন্দৰ্ভত ইতিমধ্যে ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীক জনোৱা বুলি উল্লেখ কৰে অশোক শৰ্মাই বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু কেইবাটাও গুৰুতৰ অভিযোগ তুলিলে অশোক শৰ্মাই বা আপোনালোকে জানে যে মোৰ কাৰ্যকালতে মাননীয় মুখ্যমন্ত্ৰী কৰ কমলেৰে নলবাৰীত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল আপোনালোকে আজি দেখিছে গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যিটো ৰাস্তা উন্নীত কৰা হ'ল 10 কোটি টকাৰে মই সেই ধুনীয়া এটা আঁচনি লৈ তাত কৰণৰ কাম পৰ্যন্ত আধাৰশিলা স্থাপন কৰিছিল কিন্তু সেই আধাৰশিলা থকাৰ পিছতো তাত কিন্তু পুনৰ কেইজনগৰাকীমান তোষামতকাৰীৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হ'ল ইয়াৰ বিচাৰ যদি কৰি দিয়ে তেনেহ'লে মই চিন্তাৰ পুনৰ বিবেচনা কৰিব পাৰোঁ কিন্তু এই কথা বাৰ্তাবিলাক ৰাজহুৱাভাৱে হ'ব ইয়াৰ উপৰি অসমৰ ৰাইজক কিদৰে আভুৱা ফাৰি আহিছে মুখ্যমন্ত্ৰীয়ে সেয়া কঠোৰ ভাষাৰে সমালোচনা কৰে অশোক শৰ্মাই লাখটকীয়া বাইদেউৰ প্ৰলোভনৰ ৰাজনীতিৰে লোকসভাত বিজেপি জয়ী হৈ অহা বুলিও মন্তব্য কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে আনহাতে সৰ্বধৰ্ম সমভাৱৰ পৰিৱৰ্তে এতিয়া বিজেপি দলত চলিছে ধৰ্মৰ নামত বিভাজন কৰাৰ ৰাজনীতি দলত গণতন্ত্ৰৰ অভাৱৰ কথা স্পষ্টকৈ সংবাদমেলত ক'লে বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই অত্যন্ত কঠোৰ ভাষাৰে কিদৰে বিজেপিক সমালোচনা কৰিছে চাওক এবাৰ সৰ্বধৰ্ম সমভাৱৰ পৰিৱৰ্তে ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰি
জনসাধাৰণক এক অজান ভয়ৰ প্ৰতি ঠেলি দি ভোট সংগ্ৰহেৰ ব্যৱস্থাৰে প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ প্ৰতি বৃদ্ধাংস্তা দেখুৱাই সৰ্বত্ৰে দুৰ্নীতিৰ যেন বজাৰহে পাতি লৈছে। দল সংগঠন অথবা ভুক্তভোগী ৰাইজৰ ওজৰ আপত্তিৰ প্ৰতি ভক্ষেপ নকৰি ৰাজ্যখন শাসন কৰি যাব ধৰিছে। সমাজ আজি ভীতিগ্ৰস্ত। সকলোৱে যেন আজি নীৰৱে বহি আছে কিবা পোৱাৰ আশাত, কোনোবা বহি আছে কিবা হেৰুৱাৰ ভয়ত, কোনোবা বহি আছে নিজৰ সন্মান হানিৰ ভয়ত। মুঠতে সৰ্বত্ৰে ভয় শংকাৰ বিভীষিকা। এনেদৰে আৰু কিমান দিন চলিব? সমাজ আজি ভীতিগ্ৰস্ত। সকলোৱে যেন আজি নীৰৱে বহি আছে। মোগলৰ বিৰুদ্ধে শেষ শৰাইঘাটৰ ৰণ, জাতি মাতি ভেটি ৰক্ষা কৰাৰ সেই আহ্বানৰ শ্লোগান আজি কলৈ গ'ল? কিছুমানৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে 5,000, 10,000 টকা দি সৰ্বসাধাৰণ ৰাইজক প্ৰলোভিত কৰি এক মিছা সপোন দেখুৱাই চৰকাৰ গঠন কৰি ৰাইজলৈ পিঠি দি তাহানিৰ লৰা ৰজাৰ ভাওত একছত্ৰী তথা স্বেচ্ছাচাৰী ৰজাৰ দৰে কাৰো কথাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কেৱল তোষামতকাৰী কেইজনৰ দ্বাৰা পৰিৱৰ্তিত হৈ আৰু কিমান দিন চলিব? মোৰ দৰে অনেক কৰ্মীক আজি অৱহেলা কৰি কিছুমান ডাংকপ মাৰি কথা কোৱা সতীৰ্থক লৈ যিহেতু দল তথা চৰকাৰ চলাই নিব খুজিছে, আমাক যিহেতু বাৰে বাৰে অপমান কৰি আহিছে, সেয়েহে মনত তীব্ৰ যন্ত্ৰণা লৈ নিজেই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা দলটো এৰাৰ চিন্তা চৰ্চা কৰিছোঁ। কোনোবাই সহ্য কৰিলেও বছৰেকত মাত্ৰ 5-6 দিন কাম কৰা বুলি কোৱা কথাখিনি কেতিয়াও আমি হজম কৰিব নোৱাৰিম। এইদৰে চিঠি লিখি বিজেপি দলৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বলৈ ক্ষোভ ভৰা পত্ৰ প্ৰেৰণ কৰিছে ক্ষোভিত অশোক শৰ্মাই। অৱশ্যে আন দলৰ সৈতে যোগাযোগ ৰাখিলেও পৰৱৰ্তী সময়তে কোন দলত যোগদান কৰিব সেয়া স্পষ্ট হৈ পৰিব। দলৰ বেয়া অৱস্থাত নহয়, দলৰ জয় জয় ময় ময় অৱস্থাতে দল এৰাৰ এই সিদ্ধান্তৰ পাছতেই অশোক শৰ্মা যে নিজ দলতে কিমান অপমানিত হৈছে সিয়ে এক অৰ্থবহ ইংগিত বহন কৰিছে।